ৰাতুল আমাৰ বিখ্যাত আমাৰ তাৰমানে আমাৰ গাঁও বুলিয়ে নহয় আমাৰ এই অঞ্চলত দৰং জিলাৰ কাৰণে তাৰমানে য'তেই সাপ নোলাওক এওঁক কণ্টেক্ট কৰিলেও হ'ল এওঁ তাৰমানে আমাৰ বিপদৰ সময়ত এওঁ থিয় দিবই আহি আপোনালোকে য'তে ত'তে তাৰমানে হেৰি হ'লে এওঁক খবৰটো দিবই যেনে তেনে এই ৰিজাল্ট চাই লওক আপোনালোকে মোবাইল নম্বৰটো বহুত ডাঙৰ সাপ ৰঙে দেখাব দে ৰঙে দিব দে এনিডাল সেয়া ধৰিছে সেয়া এডাল ধৰিলে বাৰু এইডাল চাই লওক এইডাল গাইজ চাই লওক এইডাল এইটো বাক্ৰা সাপ কয় হয় দুডাল সাপ আছিলে মানুহৰ ঘৰত হয় এতিয়া যিহেতুকে আমি ইহঁতৰ ঘৰখনৰ বিৰাট অসুবিধাত পৰি আছিলে হয় হয় এতিয়া সাপ দুটা আমি উদ্ধাৰ কৰিলোঁ হয় নহয় ৰ কাম আজকে এই সাপ দুডাল এতিয়া চাওক আমি আৰু এডাল আছে এই বাঁহৰ গছতে আছে এয়া মানুহৰ ঘৰ ইফালে দেখাই ইফালে মানুহখিনি দেখাই হয় হয় ইফালে আৰু ঘৰ আছে এই ঘৰত পূৰা সাপ সোমাই আছে হয় ৰ এটা সাপটো এতিয়া আমি ভৰাই দিম আৰু এটা সাপ আছে আমি সেইটো উদ্ধাৰৰ কাৰণে চেষ্টা কৰিম এই সাপটোৰ নামটো কৈ দিয়ক ইয়াৰ নামটো বাক্ৰা সাপ বুলি কয় হয় এই ৰ আছে হয় এই ৰ ভিতৰত সোমাই যাওঁ দাদা ইয়াৰ বিষ আছে নাই এইটো সাপৰ মানে কি আৰু যিকোনো সাপে কামুৰিলে হয় ডাইৰেক্ট ডিষ্ট্ৰিক্ট মেডিকেলত যোৱাৰ ব্যৱস্থা কৰিব কাৰণ কিয় জানেনে সাপৰ সৰু ডাঙৰ নাই আৰু সাপৰ বিষ আছেনে নাই সেইটো পিছৰ কথা কিন্তু সাপে কামুৰিলে ডাইৰেক্ট মেডিকেল যাব এইবিলাক সাপৰ একচুৱেলি বিষ নাই কিন্তু হ'লেও কিছুমান বীজাণু থাকে বীজাণুৰ কাৰণে মেডিকেল যাব লাগে এইফালে হয় এড্ৰেছটো তোমতে ক'ব লাগিব এড্ৰেছটো কৈ বাপা এই বাপা এড্ৰেছটো কৈ দি কণ্টেক্ট নাম্বাৰটো দি দিয়া হ'ব বাৰু হয় হয় কোনফালে গ'ল আছে বাৰু অঁ আৰু এটা সাপ আছে এইটো ভিতৰত আছে জুম কৰি দি এইটো ভিতৰত আছে সাপটো এইটো ভিতৰত আছে হা একচুৱেলি গছত সাপ থাকিলে সাপ ধৰিব নালাগে কিন্তু উপায়হীন আমি কাৰণ ওচৰত মানুহৰ ঘৰ আছে প্লাছ ইখনিত পুখুৰী আছে পুখুৰীত মানুহে গা ধুৱে সৰু বাচ্ছা আছে এতিয়া স্কুলত যোৱাৰ টাইম হৈছে কাৰণ বাচ্ছা গা ধুব আহিব কিবা কাৰণত বাইলাক নকওক ভগৱানে নকৰক বা আল্লাই নকৰক কিবা কাৰণত যদি সাপে যদি কামুৰে কাৰণ আজিকালি বাচ্ছাবিলাক ভয়তে কিবা এটা নহয় কিবা এটা হৈ যাব পাৰে তাৰ কাৰণে আমি এই বাঁহৰ গছৰ পৰা নি কিনে সিহঁতক অন্য এখন জংঘলত আমি এৰি দিয়াৰ ব্যৱস্থা কৰি আছোঁ যিহেতুকে আমিও সাপ নামাৰোঁ কাৰণ আমি সাপ ধৰোঁ মানুহৰ ঘৰৰ পৰা উদ্ধাৰ কৰোঁ যোৱাকালি আমি মঙলদৈৰ পৰা ধৰিছোঁ তাৰ আগদিনাও আমি মঙলদৈ ব্লক চকৰ পৰা ধৰিছোঁ আমি একেদিন সদায় সাপ ধৰি আছোঁ বাৰু যিহেতুকে আমি এইটো সাপো ইয়াৰ পৰা ধৰি কিনে আমি সুন্দৰমতে ইয়াক জংঘলত আমি এৰি দিয়াৰ ব্যৱস্থা এটা কৰি আছোঁ আহক এটা সাপ আমি ধৰিছোঁ মোনাত বস্তাত ভৰাইছোঁ আৰু এটা সাপ আছে ইয়াত এইটো সাপো আমি উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ এইফালে চাব নমস্কাৰ বন্ধুসকল ৰাতিপুৱাই এই নগৰবাহী কানাচুবা গাঁৱত সাপ এটা উদ্ধাৰ কৰা গৈছিলে দুটা সাপ আছিলে এটা গাঁতত সোমাল ধৰিব নোৱাৰিলোঁ আৰু এটা উদ্ধাৰ কৰিছিলোঁ এই সাপটো আমি এতিয়া বৰ্তমান জংঘলত এৰি দিম চাওক আপোনালোকে এনেকুৱা জংঘলত এৰি দিম এইবিলাক চাওক পথাৰত থাকিব এই সাপটো নিজান জেগাত থাকিব কাৰো ক্ষতি নহয় যিহেতুকে আমি সাপটো এতিয়া বৰ্তমান আমি এৰি দিম আপোনালোকে চাওক সাপটো আমি কেনেকৈ এৰি দিওঁ এইফালে হাতেদি ধৰিবি অলপ ইফালে আমি সাপটো এইখিনিৰ পৰা এৰি দিম আস্তে এইটো চাওক কেনেকৈ যাই আছে এইটো চাওক পূৰা যাই আছে